हेलो गाइस आज मैं लाइभर मजेदी आपनालोকক मैं एटा विषय वस्तु देखाबर कारण आज आमी ए लाइभ आहिलो। आज आपनालोকক आमी कत थाकू कि करो केने धरणे डिउटी सम्पादन करो ए विषय अकमान समूह आभास दिबर कारण आज आमी ए लाइभটো आइसो। आमी बर्तमान काजिरंगा 6ठ संयोजन विश्वनाथ वन्यप्राणी संमंडলৰ অধীনত ঘিলাধাৰী বন শিবিৰত কৰ্মৰত হৈ আছো আৰু আমি এই জায়গাখিনিত কোত আমি আমাৰ ডিউটি সম্পাদন কৰো তাকে আপোনালোকৰ ওচৰত অকমান সমুহাভাস দিবৰ কাৰণে আজি এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে। এই আপোনালোকে দেখিছে মই যেন আপোনালোকক দেখাইছো সেইখিনি দূৰলৈকে আমি আমাৰ এৰিয়া হয়। এই এৰিয়াখিনি সম্পূৰ্ণ গোটেই এৰিয়াখিনি আপোনালোকে দেখিছে যেন জলৈলৈকে মানে আপোনাৰ এই গছে যিমান দূৰলৈকে আৱৰি আছে এই এলেকাখিনিতে আমি ডিউটি সম্পাদন কৰোঁ। এইখিনি আমাৰ এলেকা আৰু এই এলেকাখিনিৰ ভিতৰতে আপোনাৰ আমাৰ যিখিনি বন্যপ্ৰাণী গড় হওক মহ হওক হাতী তাৰপিছত আপোনাৰ পহু শিয়াল বাঘ হৰিণ এইবিলাক গোটেইবিলাকৰ এইবিলাক আৱাস মানে তেওঁলোকৰ আৱাসস্থলী দেখিছে ৰাইজ। এইবিলাক সম্পূৰ্ণ আৱাসস্থলী। এই আৱাসস্থলীবিলাকৰ ভিতৰতে আমি ডিউটি সম্পাদন কৰোঁ। বৰ্তমান আমি দিনেই হওক বা ৰাতিয়ে হওক আমি য'তেই যি এটা পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়া আমি তাতে গৈ সম্পূৰ্ণভাৱে আমি ডিউটি সম্পাদন কৰিব লগা হয়। আৰু বিশেষত এতিয়া কি হৈছে বাৰিষা কাল। এই বাৰিষা কালত আমাৰ ইয়াতে আমি ডিউটি যিমানখিনি কৰিব লাগে সেই ডিউটিখিনি কৰাৰ সময়ত আমাৰ অকমান কষ্টজনক অনুভৱ হয়। কিন্তু কষ্টজনক অনুভৱ হ'লেও মানে কি আমি সেইখিনি কষ্ট বুলি নাভাবোঁ। কাৰণ কেলে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ এই কাজিৰঙাত যেন আমি এনেধৰণে সেৱা আগবঢ়াবলৈ পাইছোঁ এইটো আমাৰ কাৰণে বহুত পুণ্য বুলি ভাবোঁ। আৰু আমি এই জীৱ জন্তুবিলাকক আমি ৰক্ষণাবেক্ষণ দি খুব ভাল পাওঁ। কাৰণ কেলে সেইবিলাক আমাৰ নিজৰ এটা মানে পৰিয়ালৰ নিচিনা। আমাৰ নিজৰ এটা পৰিয়ালৰ এগৰাকী যেনেকৈ আমাৰ মানে আপোনাৰ হেৰি নিচিনা আমি যেনেকৈ ককাই ভাই নিচিনাগতে থাকোঁ অৰ্থাৎ এই জীৱ জন্তুবিলাকৰ লগতো আমাৰ তাত তেনেকুৱা হেৰিয়ে আহি গ'ল। আৰু আমি কেতিয়াবা কি হয় ডিউটি কৰিবলৈ যাওঁতে জীৱ জন্তুবিলাক যেতিয়া আমাৰ হেৰিয়াত সন্মুখী হওঁ তেতিয়া আমি ধৰক আমি তেওঁলোকক কোনো ধৰণৰ হেৰি কৰিবলৈ প্ৰয়োজন নহয়, মানে খেদিবলগীয়া বা হেৰি কৰিবলগীয়া কোনো ধৰণৰ প্ৰয়োজন নহয়। আমাৰ কিছুমান আমি ইচাৰা আছে, সেই ইচাৰাবিলাক দিলে তেওঁলোক সুন্দৰৰূপে আঁতৰি যায়। আৰু এইবিলাকে ক'লোঁ মই আজি পোনপ্ৰথমবাৰৰ বাবে লাইভত আহিছোঁ। দেখিছে অনাগত দিনত আৰু ধুনীয়াকৈ ভিডিঅ' বনাই যাম। আপোনালোকে সদায় আশীৰ্বাদ কৰিব আৰু শুভেচ্ছা জনাব যাতে এনেধৰণে ভৱিষ্যতৰ দিনত আৰু সুন্দৰ সুন্দৰ ভিডিঅ' বনাই যাব পাৰোঁ। আৰু আজি ভিডিঅ'টো মানে ইমান হেৰি নহয়, তথাপিও মানে আমি ক'ত থাকোঁ কি কৰোঁ কেনেধৰণে ডিউটি সম্পাদন কৰোঁ মই ভাবিলোঁ আমি থকা জেগাটুকু অকণমান আপোনালোকক দেখাই দিলে আপোনালোক নিশ্চয় ভাল পাব। সেই হেতুকে মই আজি আমি ক'ত থাকোঁ কেনেধৰণে ডিউটি সম্পাদন কৰোঁ এই জেগাখিনি আমি দেখুৱাইছোঁ। আৰু এতিয়া মই শিবিৰলৈ আহি আছোঁ বৰ্তমান। আৰু আমি ইয়াতে হয়তো যিখিনি ডিউটি কৰিবলগীয়া হয় খুব ভাল লাগে মানে ডিউটিখিনি কৰি। আমি ধৰক এদিন যদি এটা গড় দেখা নাপাওঁ বা এটা মহ দেখা নাপাওঁ আমি সেইখিনি বস্তু সদায় মানে মনলৈ আহি থাকে, ক'ত গ'ল আজি, ক'ত আছে, কি কৰিছে বা কোন জেগাত আছে। আমি এইবিলাক পিছদিনা হয়তো গোটেই জেগাবোৰ আকৌ চাই চিতি যে আমাৰ এই সম্পদবিলাক আছে নাই সেইবিলাক আমি তদাৰক কৰি থাকোঁ আৰু খুব ভাল লাগে। আৰু তেওঁলোক কি হয় জীৱ জন্তুবোৰ যেতিয়া ধৰক আমাৰ এই বন শিবিৰৰ অধীনত যেতিয়া থাকিব তেতিয়া সম্পূৰ্ণ আমাৰ দায়িত্ব আৰু সেইখিনি চোৱা চিতা কৰি ধৰক তেওঁলোক কোনটো লোকেশ্যনত আছে কোনটো ঠাইত আছে আমি সেইবোৰ সুন্দৰভাৱে কি কৰোঁ চাই থাকোঁ। গম পাইছেনে ৰাইজ? আৰু কিনো কম অনাগত দিনত ভৱিষ্যতৰ দিনত যদি আপোনালোকে সহায় সহযোগ বা আশীৰ্বাদ কৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু সেইকাৰণে এই ভিডিঅ'খিনি আপোনালোকে চাব, সকলোৱে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু বিশেষ কিনো কম ক'বলগীয়া একো নাই, তথাপিতো অনাগত দিনত ক'বলগীয়া আৰু বহুত আছে। আজি পোনপ্ৰথমবাৰ গতিকে আপোনালোকৰ আগত আমি পোনপ্ৰথমবাৰৰ বাবে এটি চমু ভিডিঅ' আগবঢ়ালোঁ আৰু এই ভিডিঅ'টো ভাবিছোঁ সকলোৱে আঁকোৱালি ল'ব।
সুন্দৰভাৱে সকলোৱে চাব, সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু বিশেষ নকওঁ, এয়াকে কৈ আজি ইমানতে ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। আৰু শেষত আপোনালোকক আকৌ আমাৰ এই লোকেশ্যনটো, আমি থকা জেগাখিনি সুন্দৰ ৰূপত আকৌ এবাৰ দেখাই দিছোঁ। বন্ধু বান্ধৱীসকল চাওক, এয়া সুন্দৰ ৰূপত আপোনালোকক দেখাই দিছোঁ। বৰ্তমান সূৰ্য অস্ত যাওঁ হৈছে, এনেকুৱা এটা সময়। গতিকে চাওক গাইজ, আপোনালোকক দেখাইছোঁ এইটো এটা পৰিৱেশ, এই পৰিৱেশৰ মাজতে আমি থাকোঁ, গম পাইছে গাইজ। ওপৰৰ ভাগলৈ মই উঠি আহিছোঁ বৰ্তমান ক্ৰমে, আৰু আপোনালোকে বনশিবিৰৰ ওপৰৰ পৰা আমাৰ এই ভিউটো আপোনালোকক দেখাম বুলি ভাবিছোঁ ৰাইজ। এই ভিউটো আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। এইটো আমাৰ বনশিবিৰ, আমি বনশিবিৰৰ ওপৰলৈ উঠি আহিছোঁ গাইজ। আৰু এইটো দেখিছেনে, ওপৰৰ পৰা দেখিবলৈ ভিউটো কি সুন্দৰ এটা, এইটো এটা ভিউ আমাৰ বৰ্তমান বনশিবিৰৰ ওপৰৰ পৰা মই আপোনালোকক লাইভ কৰিছোঁ। এইখিনি এইটো এটা আমাৰ বনশিবিৰ, এই বনশিবিৰৰ ওপৰৰ পৰা লাইভ কৰিছোঁ। চাওক গাইজ, কি সুন্দৰ দেখিছেনে গাইজ। আমি এই বনশিবিৰতে থাকোঁ, আৰু এই বনশিবিৰতে থাকি আমি আমাৰ ডিউটি কৰ্তব্য সুন্দৰভাৱে আমি পালন কৰোঁ। দেখিছেনে গাইজ, কি এটা সুন্দৰ ভিউ। এই ভিউৰ মাজতে থাকি আমি আমাৰ দায়িত্ববিলাক, কৰ্তব্যবিলাক, ঘৰত যেনেকৈ কাম কৰোঁ, আপোনাৰ ঠাই সৰা, ভাত বনোৱা, কাপোৰ ধোৱা, তাৰ উপৰিও আপোনাৰ খৰি ফলা, এই সকলোবিলাক কাৰ্য আমি ইয়াৰ পৰা সম্পাদন কৰোঁ। ধৰক ঘৰত যিখিনি কৰিব লাগে ইয়াতো একেখিনিয়ে কৰিব লাগে, বেলেগ একো নাই। তাৰোপৰি আমাৰ মেইন কৰ্তব্য হৈছে আমাৰ যিখিনি বন্যপ্ৰাণী আছে, বন্যপ্ৰাণীখিনিক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াটোৱে আমাৰ হৈছে মূলতঃ প্ৰধান কৰ্তব্য। গতিকে গাইজ দেখিয়া পালে আপোনালোকক ধুনীয়া এটা ভিউ দেখাই দিছোঁ। চাওক, এইটো এটা ভিউ। আৰু মই য'ত ইয়াত খাৰা হৈ আছোঁ নহয়, এইটোৱে হৈছে ঘিলাধাৰী বনশিবিৰ। এই বনশিবিৰৰ ওপৰৰ পৰা মই আপোনালোকক আমি কৰ্তব্য সম্পাদন কৰা গোটেই জেগাখিনি সুন্দৰৰূপে দেখাই দিছোঁ। আপোনালোকে দেখিছে এই পাহাৰ নিচিনা দেখিছে যেন, ৰেণিকি পাহাৰ দেখা গৈছে, সেইটো হৈছে আপোনাৰ শিলঘাট পাহাৰ বুলি কয়। শিলঘাট পাহাৰ গাইজ, শিলঘাট পাহাৰ, সেইফালে সেইখিনি শিলঘাট পাহাৰ। আৰু আমি ইয়াতে থাকি আমাৰ কৰ্তব্যসমূহ পালন কৰোঁ ধুনীয়াকৈ। আৰু এইটো আমাৰ মানে ঘৰ, আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আমাৰ ঘৰটো দেখিছে, এইখিনি আমাৰ ঘৰ। এইটো আমাৰ কিটচেন ৰুম, এইটো হৈছে আমাৰ কিটচেন ৰুম, এইখিনি হৈছে আমাৰ কিটচেন ৰুম গাইজ। আৰু আপোনালোকক আকৌ এটা ভিউ দেখাব বিচাৰিছোঁ গাইজ। সেইটো এটা ভিউ চাওক, সেইখন ঘিলাধাৰী নদী, আৰু নদীখনে সিটো পাৰে হৈছে সেইখিনি পাব্লিক, আৰু এইখিনি হৈছে কাজিৰঙা ষষ্ঠ সংযোজন। ঘিলাধাৰী সিপাৰৰ সেইখিনি হৈছে পাব্লিক, আৰু আমি এইপাৰে আছোঁ, ঘিলাধাৰী এইপাৰে আছোঁ। এইটো হৈছে কাজিৰঙাৰ ষষ্ঠ সংযোজন। আৰু এই জেগাটুকুৰাৰ নাম বা এই কেম্পটোৰ নাম হৈছে ঘিলাধাৰী বনশিবিৰ। গতিকে আপোনালোকক ইয়াৰ বিষয়ে সুন্দৰভাৱে অকণমান অৱলোকন কৰি দিলোঁ, আপোনালোকে চাব গাইজ। থেংক ইউ, বাই বাই।